হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে বঙাইগাঁৱৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী ৰাচনা ৰাজবংশীয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে ৰাচনালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে এনেদৰে তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিব পাৰিবা। তো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ এনচাৰসমূহ কিমানখিনি শুদ্ধ হ'ল, আৰু অন্যান্য যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰিব। তো এনেদৰে মই বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা। ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। এনিৱে উইদাউট ৱেষ্টিং টাইম নাও লেটছ কাম টু দ্য পইণ্ট। তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ প্ৰথম অংশত মুঠ 20টা MCQ দিছে। চ'জ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং। তো কুৱেশ্যন নম্বৰ 1টো দিছে হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লান্টেশ্যন। তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে চাহ খেতি কৰা হয়। তো ইয়াত আমাক যি 4খন ষ্টেটৰ নাম দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আছাম। কুৱেশ্যন নম্বৰ 2ত দিছে এজ ট'ল্ড বাই ৰাজবীৰ টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক। তো ৰাজবীৰে কোৱা মতে চাহ পোনপ্ৰথমে কেতিয়া খোৱা হৈছিলে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন চাইনা এজ ফৰ বেক এজ 2700 BC বিফৰ ক্ৰাইষ্ট। ষ্টুডেণ্ট দ্য টি ফ্ৰম আছাম এই চেপ্টাৰটোৰ ওপৰত মই এটা সুন্দৰ MCQৰ ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত, তোমালোকে চাব পাৰিবা। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ নিশ্চয় কামত আহিব। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে দ্য স্পৰ্টিং পিৰিয়ড অফ টি প্লাণ্টছ লাষ্ট। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফ্ৰম মে টু জুলাই। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে এট ফাৰ্ষ্ট টি ৱাজ ইউজ মোৰ এজ মেডিচিন দেন এজ এ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিভাৰেজ। বিভাৰেজ মানে পানীয় দ্ৰব্য অৰ্থাৎ জুলীয়া দ্ৰব্য। নেক্সট কুৱেশ্যন নম্বৰ 5 ইন হুইচ অফ দ্য ফলোয়িং জাংচন ডিড প্ৰাঞ্জল এণ্ড ৰাজবীৰ গেট অফ ট্ৰেইন। অৰ্থাৎ প্ৰাঞ্জল আৰু ৰাজবীৰে কোনটো ষ্টেচনত ৰেলৰ পৰা নামিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মৰিয়নি। কুৱেশ্যন নম্বৰ 6ত দিছে হোৱাট ইজ দ্য মেইনছ অফ হিউমেন বিংছ। তো এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ অফ অ'নিং থিংছ। নেক্সট কুৱেশ্যন নম্বৰ 7 হোৱাট আৰ দ্য টকেনছ অফ মাই চেল্ফ। ইয়াত আমাৰ অপশ্যনসমূহ দিছে অপশ্যন এ চিনচিয়াৰিটি, অপশ্যন বি কাইণ্ডনেছ, অপশ্যন চি লাভ এণ্ড এফেকশ্যন, অপশ্যন ডি ফেমিলিয়াৰিটি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাইণ্ডনেছ। কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য মিনিং অফ প্লেচিড। অৰ্থাৎ প্লেচিড শব্দটোৰ অৰ্থ কি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কালাম অৰ্থাৎ শান্ত। কুৱেশ্যন নম্বৰ 9ত দিছে দ্য পইট ৱান্টছ টু লিভ উইথ এনিমেলছ বিকজ। কবিয়ে কিয় জন্তুৰ লগত থাকিব বিচাৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দে আৰ বেটাৰ দেন মেন। ৰাইমছত থকা মতে এনিমেলছবিলাক প্লেচিড এণ্ড চেল্ফ কণ্টেইন হয়, কিন্তু ইয়াত অপশ্যনসমূহ নাই সেই দুটা, গতিকে আমি দে আৰ বেটাৰ দেন মেন এইটোকে আমি শুদ্ধ অপশ্যন হিচাপে ল'ব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট ডাজ দ্য ড্ৰেগন প্ৰচেছ। প্ৰচেছটো কেনেকুৱা ধৰণৰ আছিল। অপশ্যন এ বিগ শ্বাৰ্প টিথ অৰ্থাৎ তীক্ষ্ণ ডাঙৰ দীঘল দাঁত। তাৰপিছতে কুৱেশ্যন নম্বৰ 11 হাউ ডিড কাষ্টাৰ্ড ফেচ দ্য পাইৰেট। কাষ্টাৰ্ডে কেনেধৰণে পাইৰেটৰ সন্মুখীন হৈছিল বা মোকাবিলা কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উইথ কোৰেজ। নেক্সট কুৱেশ্যন নম্বৰ 12 হাউ ডিড দে চেলিব্ৰেট দ্য ড্ৰেগনছ ভিক্টৰী। যেতিয়া কাষ্টাৰ্ডে পাইৰেটক পৰাস্ত কৰিছিলে তেতিয়া বাকী এনিমেলছকেইটাই কেনেকুৱা ধৰণে বিজয় উদযাপন কৰিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাই ডান্সিং এৰাউণ্ড কাষ্টাৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ৰিয়েল অ'নাৰ অফ দ্য হাউচ। অৰ্থাৎ ঘৰটোৰ প্ৰকৃত মালিক কোন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য ওমেন ইন ৰিড। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 14 হোৱাট ৱাজ দ্য প্ৰুফ এগেইনষ্ট হৰেছ ডানবি। তো তেখেতৰ হেৰিটো আছিলে ফিংগাৰ প্ৰিণ্টছ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হিজ ফিংগাৰ প্ৰিণ্টছ। কুৱেশ্যন নম্বৰ 15 হাউ ডিড হৰেছ ন' এবাউট দ্য চেফ। তো হৰেছ ডানবিয়ে তেখেতৰ যিটো ছেফটিৰ বিষয়ে কেনেকৈ জানিছিলে। আচলতে এইটো এটা আছিলে মেগাজিন আৰ্টিকেলৰ পৰা তেওঁ গম পাইছিলে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফ্ৰম এ মেগাজিন। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে হাউ অল্ড ৱাজ হৰেছ ডানবি। হৰেছ ডানবিৰ বয়স কিমান আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এবাউট 50 years। 17ত দিছে কাষ্টাৰ গ্লোভ হিম এভৰি বিট হু ইজ ৰেফাৰ্ড টু হিয়াৰ এজ হিম। ইয়াত হিম মানে কাৰ কথা বুজাইছে। শুদ্ধ অপশ্যনটো হ'ব ডি দ্য পাইৰেট।
কুৱেশ্যন নম্বৰ 18 দিছে হৰেছ দানবি লাইক টু কালেক্ট তেখেতে কি কালেক্ট কৰি ভাল পাইছিলে স্পেচিয়েলি ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুক তেওঁ কালেক্ট কৰি ভাল পাইছিলে গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বুকছ কুৱেশ্যন নম্বৰ 19 দ্য পয়েট অফ দ্য পয়েম এনিমেলছ কবিতাটোৰ কবিজনৰ নাম হৈছে অপশ্যন ডি ৱাল্ট হোৱাইটমেন কুৱেশ্যন নম্বৰ 20 দ্য লাষ্ট MCQ দ্য চিকনেছ হৰেছ দানবি ইউজুৱেলি ছাফাৰ্ড ফ্ৰম ডিউৰিং ছামাৰ গ্ৰীষ্মকালত হৰেছ দানবিয়ে কেনেকুৱা ধৰণৰ ৰোগত ভুগি থাকে ইয়াত শুদ্ধ অপশ্যনটো আছিলে অপশ্যন বি হে ফেভাৰ ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে কুৱেশ্যন নম্বৰ 21 দিছে হোৱেৰ এণ্ড হুৱেন টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন এছ ফাৰ বেক এছ 2700 BC বাকী কুৱেশ্যনসমূহ তোমালোকলৈ আগবঢ়ালোঁ তোমালোকে এইখিনি নিজে প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ ভিতৰত কোনোটোৰ এনচাৰ কৰোঁতে যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে মোক মেছেজ কৰি জনাবা কমেণ্ট কৰিবা কমেণ্ট ছেকশ্যনতে মই তাৰ এনচাৰটো দি দিম নেক্সট আমি গ্ৰামাৰ ছেকশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 30 চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোয়িং আমাক তিনিটা চেণ্টেঞ্চ দিছে চেণ্টেঞ্চকেইটাৰ নেৰেশ্যন আমি চেঞ্জ কৰিব লাগে প্ৰথমটো দিছে দ্য গাৰ্ল ছেড আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 10 এইটো নেৰেশ্যন চেঞ্জ কৰিলে ইয়াৰ এনচাৰটো হ'ব দ্য গাৰ্ল ছেড ডেট শ্বি ৱাজ এ ষ্টুডেণ্ট অফ ক্লাছ 10 নেক্সট বি নম্বৰটো দিছে দ্য মেন ছেড টু মি হুৱেন উইল ইয়'ৰ ফাদাৰ কাম হোম ইয়াৰ এনচাৰটো হ'ব দ্য মেন আস্ক মি হুৱেন মাই ফাদাৰ উড কাম কুৱেশ্যন নম্বৰ চিত দিছে দ্য টিচাৰ এডভাইচ টু ৰিড আৱাৰ লেচন এটেণ্টিভলি ইয়াৰ এনচাৰটো হ'ব দ্য টিচাৰ ছেড কমা আৰু উদ্ধ কমাৰ ভিতৰত লিখিব লাগিব ৰিড ইয়'ৰ লেচন এটেণ্টিভলি ফুল ষ্টপ উদ্ধ কমা ক্ল'জ কুৱেশ্যন নম্বৰ 31 ৰিৰাইট দ্য ফলোয়িং চেণ্টেঞ্চ কাৰেক্টলি তিনিটা চেণ্টেঞ্চ দি দিছে চেণ্টেঞ্চকেইটা অলপ বিসংগতি আছে যাক আমি শুদ্ধকৈ লিখিব লাগে প্ৰথমটো দিছে হি নেৰেটেড দ্য ষ্টৰি শ্বৰ্টলি তো ইয়াৰ এনচাৰটো হ'ব হি নেৰেটেড দ্য ষ্টৰি ব্ৰাইফলি শ্বৰ্টলি জেগাত ব্ৰাইফলি হ'ব বি নম্বৰটো দিছে দে কংগ্ৰেচুলেটেড মি এট মাই ছাকচেছ ইয়াৰ এনচাৰটো হ'ব দে কংগ্ৰেচুলেটেড মি অন মাই ছাকচেছ ইয়াত এটৰ জেগাত অন হ'ব চি নম্বৰটো দিছে দ্য নেচাৰেল চিনেৰিজ অফ আছাম ইজ চাৰ্মিং এইটো হ'ব দ্য নেচাৰেল চিনেৰি অফ আছাম ইজ চাৰ্মিং অৰ্থাৎ চিনেৰিজ নহ'ব এইটো হ'ব চিনেৰি নেক্সট কুৱেশ্যন নম্বৰ 32 দিছে ৰাইট এ ৰিপৰ্ট ফৰ এ নিউজ পেপাৰ অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন আমাক কেইটামান ইনফৰমেশ্যন দিছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি এটা ৰিপৰ্ট লিখিব লাগে ৰিপৰ্ট ৰাইটিং দিছে মাৰ্কছ দিছে 3 তো এনেকুৱা ধৰণৰ তোমালোকে আৰু কিছুমান প্ৰেক্টিছ কৰিবা আৰু কুৱেশ্যন নম্বৰ 30 দিছে ইণ্টাৰনেল এছেছমেণ্ট 5 মাৰ্কছ তোমালোকৰ স্কুলতে দিব যিজনে তোমালোকক ইংলিছ পঢ়ুৱায় তো এনিৱে এয়া আছিলে বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব নিশ্চয় তোমালোকৰ বাবে কামত আহিব এক্সামত তো তেনেকুৱা ধৰণে বিবেচনা কৰিলে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকা এনিৱে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ